2024 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয়। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া। কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈও উদ্বিগ্ন মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয় আৰু সংগঠনসমূহেও বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই বুলি মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বুধবাৰে পুৱা 10 বজাত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই এক সংবাদমেল যোগে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদমেলখনত 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে কোচ ৰাজবংশীসকল হাত সাৱটি বহি নাথাকে বুলিও স্পষ্ট কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পৰেশ ডেকা আৰু সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে শেহতীয়াকৈ কাৰ্বি আংলঙত সৃষ্টি হোৱা পৰিস্থিতিৰ উদাহৰণ দাঙি ধৰি 6 জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰি অসমক জনজাতিৰ ৰাজ্য ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছে। বিষয়ৰ ওপৰত সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পালো যে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰিছে যে অসমৰ যি 6 জনগোষ্ঠী জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তেওঁ জনাইছে যে নিৰ্বাচনৰ আগমুহূৰ্তত এয়া কেতিয়াও নহয়। আৰু এটা কথাত আমি দুখ পাইছো যে তেওঁ জনাইছে যে এই নিৰ্বাচনৰ আগমুহূৰ্তত নোহোৱাটো দল সংগঠনসকলে বিচৰা নাই বুলি তেওঁ স্পষ্ট প্ৰকাশ কৰিছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি স্পষ্ট কৰিবলৈ কৈছো যে কোন কোন দল সংগঠনৰ নেতৃত্বই নিৰ্বাচনৰ আগমুহূৰ্তত জনজাতি নালাগে বুলি কৈছে, সেই কথা তেওঁ স্পষ্ট কৰিব লাগে। আৰু আমি জানিব বিচাৰিছো সেইকেইজন জাতিৰ শত্ৰুক, যিকেইজনে নেকি অসমৰ 6 জনগোষ্ঠীৰ ৰাইজৰ লগত হেতালি খেলি নেতৃত্ব প্ৰদান কৰি সংগ্ৰাম কৰিছে, সেইসকল জাতীয় শত্ৰুক আমি চিনিব বিচাৰিছো অসমৰ ৰাইজে। সেইসকলক চিনি থোৱাটো ভাল। আচলতে অসমৰ অতিকৈ পুৰণি জনগোষ্ঠী কোচ ৰাজবংশীসকলে 60 দশকৰ পৰা জনজাতি মৰ্যাদা পাবৰ কাৰণে সংগ্ৰাম কৰি আহিছে। আৰু এই সংগ্ৰামৰ ফলতেই 1996ত 3বাৰকৈ অধ্যাদেশ জাৰি হৈছিলে, 1997ত এবাৰ অধ্যাদেশ জাৰি হৈছিলে। তাৰ জৰিয়তে অসমৰ কোচ ৰাজবংশীসকলে জনজাতি মৰ্যাদা পাবলৈ সক্ষম হৈছিলে। সেই সময়ত হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছৰ চৰকাৰ চলি আছিল। তাৰপিছত এখন বিলো উত্থাপন হৈছিলে, কিন্তু সেই বিলখন বাতিল হৈছিল। তাৰপিছত ভাৰতবৰ্ষত বিজেপি চৰকাৰ হ'ল, অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ হ'ল। আৰু অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত ভাৰতবৰ্ষত প্ৰায় 142টাকৈ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰা হ'ল, কিন্তু অসমৰ এটাও জনগোষ্ঠী তাত নাম সন্নিৱিষ্ট নহল। অসমৰ এটাও জনগোষ্ঠী তাত জনজাতি মৰ্যাদা পাবলৈ সক্ষম নহল। তাৰপিছত নৰেন্দ্ৰ মোদী চৰকাৰ আহিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও অসমত তেওঁ ঘোষণা কৰিছিলে যে যেতিয়াই বিজেপি চৰকাৰ আহিব তেতিয়াই অসমৰ 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। আৰু সেই প্ৰতিশ্ৰুতিৰ সাপেক্ষতে 2019 চনত এখন অধ্যাদেশ জাৰি হৈছিলে, এখন বিল উত্থাপন হৈছিলে, কিন্তু সেই বিলখনো ৰাজ্যসভাত বাতিল হ'ল আৰু সেই বিষয়ে আলোচনাও আজিলৈকে নহল। তাৰ পৰিপ্ৰেক্ষিতত আমি লক্ষ্য কৰিছো অসমৰ ৰাইজে জানি দুখ পাব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে তেখেতৰ কাৰ্যকালত প্ৰায় 117টাকৈ ভাৰতবৰ্ষৰ জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিলে। তাত কিন্তু অসমৰ এটাও জনজাতিৰ নাম সন্নিৱিষ্ট নহল, এটাও জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা পাবলৈ সক্ষম নহল। এয়া হৈছে অসমৰ কাৰণে এক দুৰ্ভাগ্য। অসমক মাহীয়ে চকুৰে চোৱা, অসম যে এগৰাকী মাহীয়ে সন্তান, সেই কথা স্পষ্ট হৈ পৰিছে। আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই 6 জনগোষ্ঠী আমি বাৰে বাৰে দাবী উত্থাপন কৰি আছো চৰকাৰক যে অসমৰ যি 6 জনগোষ্ঠী আছে, এই 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমখন এছ টি ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। অসমত ইনাৰ পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে হয়তো জানি দুখ পাব যে ইতিমধ্যে ব্ৰিটিছৰ দিনতে অসমত ইনাৰ পাৰ্মিটৰ ব্যৱস্থাৰে প্ৰৱৰ্তনৰ এখন আইন অনা হৈছিলে, কিন্তু সেইখন আমি অসমৰ ৰাইজে নজনাকৈ কা আন্দোলন অসমত জাপি দিব লাগে বুলি কা আন্দোলনৰ সময়ত সেই বিলখন কৰ্তন কৰি বাতিল কৰি আমাক জাপি দিয়া হল অসমৰ ৰাইজৰ মূৰত। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে ইতিমধ্যে আমাৰ কাৰ্বি আংলঙত কাৰ্বি ভাইসকলে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে। তেওঁলোকৰ জুই জ্বলিছে, এজন যুৱক যোৱাকালি শ্বহীদ হব লগা হৈছে। এই কথা বতৰাবিলাক অসমৰ ৰাইজে নিশ্চয় দৃষ্টিগোচৰ হৈছে। এয়া কিয় হবলৈ ধৰিছে? আজি অসমৰ কাৰ্বি আংলং নিজৰ ভূমিতে দেশীয় প্ৰব্ৰজনকাৰীয়ে কাৰ্বি গো বেক বুলি ধ্বনি দিবলৈ সাহস কৰিছে। কি কাৰণে সাহস কৰিছে? এই কথা বতৰাবিলাক অসমৰ যিসকল ৰাইজ আছে, অসমৰ বৰ্তমান যিসকল স্বীকৃতিপ্ৰাপ্ত জনজাতি লোক আছে, তেওঁলোকে চিন্তা চৰ্চা কৰাটো উচিত।
আজি আমি দুখ পাইছো, আজি কাৰ্বি ছাত্ৰ সন্থাৰ এজন নেতৃত্বই চেণ্ডেলৰ মালা পিন্ধিব লগা হৈছে, চেণ্ডেলৰ মালা পিন্ধি তেওঁক ক্ৰন্দন কৰিছে। তেওঁলোকে আৰু এজন কাৰ্বি নেতৃত্বই নিজৰ ফেচবুক একাউণ্টৰ পৰা ফেচবুকৰ জৰিয়তে অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছে যে কাৰ্বি আংলংখন বচাব লাগে। আমি আপোনালোকক কৈছো এই মঞ্চৰ পৰাই, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি আপোনালোকক অকলে মৰিবলৈ নিদিওঁ। আপোনালোক মৰিলে আমি জীয়াই থকাৰো অধিকাৰ নাই। কাৰ্বি আংলং আমাৰ ভূমি, আমাৰ নিজৰ ভূমি। এই নিজৰ ভূমিত বহিৰাগত প্ৰব্ৰজনকাৰী দপদপনি চলিবলৈ আমি নিদিম, এয়া আমাৰ স্পষ্ট। আমি আপোনালোকক ইয়াৰ পৰাই আমি আপোনালোকক সাহস প্ৰদান কৰিছো, আপোনালোকে নিৰাশ নহব, হতাশ নহব। আমি আপোনালোকৰ লগত আছো। কাৰ্বি আংলং আমাৰ, আমি কাৰ্বি আংলং ৰক্ষা কৰিবৰ কাৰণে যি কৰিব লাগে আমি কৰিম। কেৱল মাত্ৰ আপোনালোকক আমি অনুৰোধ জনাম যে আপোনালোকে গণতান্ত্ৰিকভাৱে, হিংসাত্মকভাৱে নহয়, গণতান্ত্ৰিকভাৱে আন্দোলন কৰক। আমি আপোনালোকক সহায় কৰিম। আৰু কাৰ্বি আংলং আমাৰ, আমি কাৰ্বি আংলং ৰক্ষা কৰিব লাগিব দেশীয় প্ৰব্ৰজনকাৰী, বিদেশী প্ৰব্ৰজনকাৰী সকলৰ পৰা। আজি দুখ লাগিছে এইটো কথা। আমাৰ অসমৰ যিসকল বৰ্তমান স্বীকৃতিপ্ৰাপ্ত জনজাতি আছে তেওঁলোকে চিন্তা চৰ্চা কৰা উচিত। আৰু সেইকাৰণে আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি দাবী জনাইছো যে অসমৰ 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰি অসমখন খিলঞ্জীয়া ভূমিপুত্ৰ ৰাজ্য হিচাপে, এছটি ৰাজ্য হিচাপে ঘোষণা কৰক। ইয়াত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। আৰু এটা কথা আমি ৰাইজক জনাব বিচাৰিছো যে আমাৰ অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কবচ এটাই, সেয়া হৈছে ইনাৰলাইন পাৰ্মিট, আৰু সেয়া হৈছে অসমৰ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰা। আমি বিচাৰিছো নাগালেণ্ডৰ দৰে সুৰক্ষা, আমি বিচাৰিছো অৰুণাচলৰ দৰে সুৰক্ষা, আমি বিচাৰিছো মিজোৰামৰ দৰে সুৰক্ষা। আমি ত্ৰিপুৰাৰ দৰে সুৰক্ষা বিচৰা নাই। ত্ৰিপুৰাখন এখন এছটি ষ্টেট, তাত আজি বাহিৰগত প্ৰব্ৰজনকাৰীয়ে শোষণ নিপীড়ন কৰিছে। আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁলোক বৰ্তমান সময়ত পাহাৰ চেপত আহি সংগ্ৰাম কৰিব লগা হৈছে নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে। গতিকে আমি যিসকল অসমৰ বৰ্তমান আমাৰ খিলঞ্জীয়া স্বীকৃতিপ্ৰাপ্ত জনজাতি আছে তেওঁলোকক আমি অনুৰোধ জনাম, তেওঁলোকে সকলোৰ লগতে সমগ্ৰ অসমৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে তেওঁলোকৰ লগতে আলোচনাত বহি অসমখন কেনেকৈ আমি জনজাতি ৰাজ্য, কেনেকৈ ইনাৰলাইন পাৰ্মিটে ব্যৱস্থা কৰিব পাৰো সেই কথাবোৰ চিন্তা কৰিব লাগে। আৰু আমি এইখিনিতে এটা কথা জনাব বিচাৰিছো যে এই মুখ্যমন্ত্ৰী মহোদয় যি দুতলীয়া চৰিত্ৰ, এই চৰিত্ৰক কিন্তু অসমৰ ৰাইজে চিনি পাইছে। আৰু আহি থকা নিৰ্বাচনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে নিশ্চয় দিব। আৰু আমাৰ যি কাৰ্যসূচী আছে আহি থকা সময়ত, যোৱাকালি যিটো কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে, আমি দুখ পাইছো শুনি যে নেতৃত্বসকলক বদনাম দি তেওঁ কৈছে। তেওঁক আমি স্পষ্ট ইয়াৰ পৰা ক'ব বিচাৰিছো কোন কেইজন নেতৃত্বই তেখেতক প্ৰতিশ্ৰুতি বিচাৰিছিলে সেই কেইজন নেতৃত্বৰ নাম তেওঁ স্পষ্ট কৰিব লাগে। আৰু তেওঁলোকক সেই জাতিদ্ৰোহী, যদি সঁচাকৈ তেওঁলোকে কৈছিলে, সেই জাতিদ্ৰোহী জাতি শত্ৰু কেইজনৰ অসমৰ ৰাইজে চিনি পাব লাগে। মোৰ পিছৰ কথাখিনি আমাৰ সভাপতি মহোদয় আছে, তেখেতে আপোনালোকক অৱগত। আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি এটা কথা স্পষ্ট ভাষাৰে আমি জনাব বিচাৰিছো যে যোৱাকালি তেওঁ এটা বাইট আমি দেখিবলৈ পালো। তেওঁ কৈছে যে ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মানে জনজাতিকৰণটো বিচৰা নাই। আমাৰ পোনপটীয়া প্ৰশ্ন তেখেতলৈ যে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কোনসকলে বিচৰা নাই জনজাতিকৰণ, তেওঁ আমাক স্পষ্ট কৰি দিব লাগে। আৰু দ্বিতীয়তে আমি সৌসিদিনাখন এটা প্ৰেছ মিট আয়োজন কৰি আমি কৈছিলো যে প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত সুজাসুজিসকলক বা 6 জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে। আৰু আমি এইটো কথা স্পষ্ট ভাষাৰে তেওঁলোকক কৈছিলো, আহ্বান জনাইছিলো যে আপোনালোকে নৱেম্বৰ মাহত যিখন প্ৰতিবেদন আপোনালোকে দাখিল কৰিছে সেই প্ৰতিবেদন হৈ নাথাকি আপোনালোকে বিললৈ ৰূপান্তৰিত কৰিব লাগিব। সেইটো আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই হওক বা অসমৰ বিভিন্ন আমাৰ 6 জনগোষ্ঠীৰ দল সংগঠনে সেইটো বিচাৰি আছে। এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আকৌ যে এবাৰ আমাৰ 6 জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে যে প্ৰবঞ্চনা প্ৰতাৰণা কৰিবলৈ সাজু হৈছে তাৰ বাস্তৱ বহিঃপ্ৰকাশটো আমি যোৱাকালি দেখিবলৈ পালো। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈ দিলে যে জনজাতিকৰণটো ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নহয়। তাৰমানে বস্তুটো এনেকুৱাকে তেওঁলোকে লৈ যাব বিচাৰিছে নেকি, সেইটো আমাৰ সন্দেহ হৈছে যে নিৰ্বাচনত পূব হিচাপে ব্যৱহাৰ কৰি সেই প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত নকৰাকে তেওঁলোকে নিৰ্বাচনটো পাৰ কৰি দিব। আৰু আমি সেই তেওঁ প্ৰতিবেদনখনক আমিও এটা টোপ বুলি নাভাবি আমি সঁচাকে কিবা এটা কৰিবগৈ নেকি বুলি ভাবি আমিও তেওঁলোকক সমৰ্থন কৰিম বুলি তেওঁ ভাবি আছে নেকি বাৰু? আৰু যদি তেনেকে ভাবিছে তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰীগৰাকীক এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰো যে সেইটো আপুনি সঁচাকৈ এটা ভুল কাম কৰিবলৈ ওলাইছে। আপুনিতো যোৱাকালি নে পৰহিৰ পৰা আমি দেখিছো, মিডিয়াত দেখিছো, বৰদোৱা থানত গৈ তেওঁ কৈছে যে মই ৰাজনীতি জীৱনত মই মিছা কথা কৈ পোৱা নাই। যদি আপুনি মিছলীয়া নহয় তেতিয়াহ'লে আপুনি ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই যিখন প্ৰতিবেদন আপোনালোকে প্ৰকাশ কৰিলে সেই প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত কৰি দেখুৱাওক। অন্যথা আমি সমগ্ৰ মধ্য অসমৰ কোচ ৰাজবংশী ৰাইজে বা অসমত প্ৰতিটো অঞ্চলত বসবাস কৰা কোচ ৰাজবংশী ৰাইজক আমি অনুৰোধ জনাম, আহ্বান জনাম যে ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত নহয় তেতিয়াহ'লে আপোনালোকে বিজেপিক বৰ্জন কৰিব লাগিব। সেইটো আমাৰ আহ্বান, সেইটো আমাৰ অনুৰোধ। নহ'লে বাৰে বাৰে ইলেকশ্যন আহিব, তাৰ আগমুহূৰ্তত আমাক জনজাতিকৰণ কৰিম বুলি ক'ব, তাৰপিছত সেইটো ফুটুকা ফেন হৈ পৰিব। সেইটো আৰু আমি 6 জনগোষ্ঠীৰ ৰাইজে, কোচ ৰাজবংশী ৰাইজে আমি সহ্য কৰি থাকিব নোৱাৰো। আমি আমাৰ প্ৰাপ্য বিচাৰিছো, আমি আমাৰ ন্যায্য প্ৰাপ্য বিচাৰিছো, সেই প্ৰাপ্যখিনি আমাক দিব লাগে।
যিহেতু 96ত আমাৰ গোটেইখিনি এটা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে যিখিনি আমাৰ বৈশিষ্ট্য লাগে সেই গোটেইখিনি বৈশিষ্ট্য আমাৰ 6 জনগোষ্ঠীৰ ভিতৰত কোচ ৰাজবংশীসকলৰ আছে কাৰণে 96ত আমাক জনজাতি মৰ্যাদা প্ৰদান কৰা হৈছিলে। তাৰ পিছতো এতিয়া আমাক কৈছে যে ST ভি কৰিম, আমি সেইটোও সমৰ্থন কৰিছো যে ST ভি হওক ST পি হওক আমাক যিহেতু জনজাতি তালিকাভুক্ত কৰিব বিচাৰিছে আমি ৱেলকামো জনাইছো। কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনজাতিকৰণ বিচৰা নাই বুলি কোনে ক'লে সেই কথাটো মুখ্যমন্ত্ৰীটো আমাক এতিয়া ক'ব লাগিব, নহলে আমিওতো বিকল্প ব্যৱস্থা কৰিব লাগিব। গতিকে আমি অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা মধ্য অসমৰ কোচ ৰাজবংশী ৰাইজক, অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কোচ ৰাজবংশী ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছো 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি কেনেবাকৈ এই বিলখন প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত নহয় তেতিয়াহ'লে আমি হাত সাৱটি বহি থকা কোনো অৰ্থ নাই, তাৰ বিকল্প কিন্তু আমি চিন্তা কৰিব লাগিব, সেইটো আমাৰ ৰাইজলৈ আহ্বান। দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো, আজিৰ তাৰিখত চাওক 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বিষয়টো উত্থাপন হোৱাৰ লগে লগে সমগ্ৰ অসমত দেখিছে আপোনালোকে যে কেনেধৰণে এটা পৰিৱেশ আপোনাৰ সমগ্ৰ অসমত মানে হেৰি হৈ যায়গৈ, বিৰাজমান হৈ যায়গৈ। এতিয়া কাৰ্বি আংলঙৰ ঘটনাটোৰ ক্ষেত্ৰত তেওঁলোক নিৰ্মাণ হৈ থকাটোত কিন্তু আমি অকণমান আশ্চৰ্য প্ৰকাশ কৰিছো। আমি আহ্বান জনাব বিচাৰিছো যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে তেওঁলোকৰ অসুবিধা হয় বুলি কয়। আজি কাৰ্বি ভূমিত কাৰ্বিসকলৰ অস্তিত্ব কি আছে, যোৱাকালি ঘটনাটো কি প্ৰমাণ কৰিছে? গতিকে আমি কৈছো যে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। অকল জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিলে অসমখন যে মানে ছেফটি নহব তাৰ জ্বলন্ত উদাহৰণ কাৰ্বি আংলং। গতিকে আমি বিচাৰিছো আমাক সুৰক্ষাৰ কাৰণে, অসমখনৰ প্ৰতিটো স্তৰৰ সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষাৰ কাৰণে অসমত 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি ইনাৰ লাইন পাৰ্মিটটো মানে আন্তঃৰাজ্যিক যি পাৰপত্ৰ সেই পাৰপত্ৰৰ ব্যৱস্থাটো কৰিব লাগে। তেতিয়াহে অন্ততঃ আমি সকলোৱে সমগ্ৰ অসমত বসবাস কৰা ৰাইজে আমি শান্তিৰে সুখেৰে আমি জীয়াই থাকিব পাৰিম। নহলে ত্ৰিপুৰাৰ যি গতি হৈছে, ত্ৰিপুৰীসকলৰ যি গতি, তাত দেশী বিদেশী মুছলমানসকলৰ প্ৰব্ৰজন, আজি কাৰ্বি ভূমিত দেশী লোকসকলৰ প্ৰব্ৰজন, তেওঁলোকে কালি বাইক দিছে কাৰ্বি চাইনা গ' বেক বুলি কৈছে, চাইনা শব্দটো আমি তাত শুনিবলৈ পাইছো যোৱাকালি। গতিকে এই মহাসাহস যে কৰিবলৈ পাইছে, এতিয়া জনজাতিসকলে যি সমন্বয়ক সমিতি বুলি কয় CCTV এনেকে কিবা কিবি তেওঁলোক আছে, তেওঁলোককো আমি আহ্বান জনাইছো যে আপোনালোকক 6 জনগোষ্ঠীক জনজাতিকৰণ দিলেই ইমান অসুবিধা হয় বুলি কৈ থাকে। আজি কাৰ্বি ভূমিৰ যিটো ঘটনা তাতো আপোনালোকে মাত দিয়ক, তাতো আপোনালোকে আগুৱাই আহক। আমি আছো মধ্য অসম কোচ ছাত্ৰ সন্থা, আমি কাৰ্বি ভাইসকলৰ লগত আমি আছো, আমি যাম তেওঁলোকৰ ওচৰলৈ। কিন্তু আপোনালোকে যে কৈ থাকে জনজাতিকৰণ দিলে আমাৰ অসুবিধা হ'ব, এই অসুবিধাবিলাক আপুনি আৰু এটা কথা মই এইখিনি কৈ দিওঁ মনত পৰোঁতে, আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিবিলাক ভূমি, সেই ভূমিবিলাক বহিৰাগত লোৱা নাই নেকি? তেওঁলোকে কৈ আছে অকল আমাক 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে তেওঁলোকৰ অসুবিধা হ'ব। এই মাটিবিলাক খিলঞ্জীয়া ট্ৰাইবেল মানুহৰ মাটিবিলাক যে বেলেগে যে তেনেকে হস্তগত কৰি আছে, আপোনাৰ কাৰ্বি ভূমিৰ যি ঘটনা, এই ঘটনাবিলাকে কি সূচাইছে? গতিকে আমি তেওঁলোককো আহ্বান জনাব বিচাৰিছো যে 6 জনগোষ্ঠীৰ জ্বলন্ত সমস্যাটো সমাধানৰ কাৰণে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। আমি সেই পদক্ষেপক আদৰণিও জনাইছিলো, কিন্তু যোৱাকালি ঘটনাটোৰ পৰা আমাৰ মনটো অলপ সেমেকি আছে। আমি সন্দেহ প্ৰকাশ কৰিছো 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিজানি নহবগৈ। গতিকে যদি নহয় তাৰ বিকল্প ব্যৱস্থাটো আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক ক'ব বিচাৰিছো যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো যদি বিধানসভা নিৰ্বাচনৰ পূৰ্বে নহয় তেতিয়াহ'লে আমি বিজেপি চৰকাৰক আমি ভোট দিয়াৰ পৰা আমি বিৰত থাকিব লাগিব। সেইটো আমাৰ ৰাইজলৈ পোনপটীয়াভাৱে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এইটো আহ্বান। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।